টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত অহংকাৰৰ বেলুন ফুটিল গৌৰৱ গগৈ ভূপেন বৰাৰ পদত্যাগৰ পিছতেই আনুষ্ঠানিকভাৱে ক্ষমা খুজিলে গৌৰৱ গগৈ ভূপেন বৰাৰ ওচৰত ক্ষমা খুজিলে গৌৰৱ গগৈ আৰু অহংকাৰ দেখুৱাইছিলে গৌৰৱ গগৈ অৱশেষত কংগ্ৰেছ দলটোক যেনে তেনে বচোৱাৰ চেষ্টা কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ দলক বচোৱাৰ চেষ্টা কৰি ক্ষমা বিচাৰিছে গৌৰৱ গগৈ আৰু অৱশেষত গৌৰৱ গগৈৰ যি অহংকাৰ আছিল সেই অহংকাৰ বৰ্তমান সময়ত পানীত মিহলি হৈ গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদেশ কংগ্ৰেছত তীব্ৰ খহনীয়াৰ জোৱাৰ এইবাৰ দল ত্যাগ কৰিছে ভূপেন বৰাই অৱশেষত অহংকাৰৰ বেলুন ফুটিল গৌৰৱ গগৈ অহংকাৰী গৌৰৱ গগৈৰ বেলুন ফুটিল অহংকাৰ ত্যাগ কৰি ক্ষমা খুজিলে গৌৰৱ গগৈ নিজৰ অহংকাৰ ত্যাগ কৰি দল বচোৱাৰ স্বাৰ্থত গৌৰৱ গগৈ ক্ষমা বিচাৰিছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ ভিতৰ চৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভূপেন বৰাৰ ওচৰত ক্ষমা খুজিলে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ অন্তকণ্ডল অন্ত পৰা নাই যেনে তেনে ভূপেন বৰাক কংগ্ৰেছত ৰখাৰ চেষ্টা দলীয় নেতৃত্বৰ যিকোনো চেষ্টাৰে ভূপেন বৰাক দলত ৰখাৰ চেষ্টা কৰিছে দল বচাবলৈ ক্ষমাৰ শৰণাপন্ন হৈছে গৌৰৱ গগৈ ভূপেন বৰাক দলত ৰাখিবলৈ ক্ষমা খুজিলে গৌৰৱ গগৈ আৰু ভূপেন বৰাই পদত্যাগ কৰিছিলে পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কথা আলোচনা হৈছে বা চৰ্চা আৰম্ভ হৈছে কিন্তু ভূপেন বৰাৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে এআইচিচিয়ে একেলগে আলোচনা কৰিলে সংবাদমেল পাতি গৌৰৱ গগৈয়ে ভূপেন বৰাক ক্ষমা বিচাৰিলে আৰু অৱশেষত গৌৰৱ গগৈৰ যি অহংকাৰ আছিলে সেই অহংকাৰৰ বেলুন ফুটি গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ যি খহনীয়া তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায় পৰ্যন্ত কংগ্ৰেছত ব্যাপক খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত ভূপেন বৰাৰ ওচৰত ক্ষমা বিচাৰিছে গৌৰৱ গগৈ আৰু ভূপেন বৰাই সময় বিচাৰিছে তেওঁ নিজৰ সিদ্ধান্ত থিৰাং কৰিব আজি নিশা বা কাইলৈ পুৱাৰ ভিতৰতে নিজৰ স্থিতি স্পষ্ট কৰিব কংগ্ৰেছত থাকিব নে নাথাকে কিন্তু এটা কথা স্পষ্ট হৈছে কংগ্ৰেছ দলত বৰ্তমান কিন্তু অন্তকণ্ডলে পূৰ্ণতা দেখা দিছে শেহতীয়াকৈ ভূপেন বৰাৰ লগত লুৰিণজ্যোতি গগৈ অখিল গগৈৰ মিত্ৰতাৰ কথা আছিল বা আলোচনাৰ কথা আছিল উজনিৰ যিসমূহ সমষ্টি সেইসমূহক লৈ আলোচনা কৰাৰ কথা আছিল কিন্তু তাৰ মাজতেই গৌৰৱ গগৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে উজনিৰ মিত্ৰতা সংখ্যালঘু নেতাৰ অবিহনে নহ'ব উজনিৰ সমষ্টিৰ মিত্ৰতা বা উজনিৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ যি আলোচনা সেই আলোচনা সংখ্যালঘু নেতা অবিহনে নহ'ব আৰু তাৰ পিছতে ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত যি আলোচনা হ'বলগীয়া আছিল বা যি বৈঠক হ'বলগীয়া আছিল সেই বৈঠক বাতিল হৈছিল আৰু এনেকৈ কংগ্ৰেছৰ সংখ্যালঘু নেতাৰ দপদপনি বা হস্তক্ষেপ দেখি চিন্তিত হৈ পৰিছে সকলো আনফালে মিত্ৰ দলসমূহেও কিন্তু বিৰোধ প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত ভূপেন বৰাৰ যি পদত্যাগৰ স্থিতি বা যি সিদ্ধান্ত তাৰ ফলত কংগ্ৰেছৰ ভিতৰ চৰাত ব্যাপক অস্থিৰতা দেখা দিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকে যেনে তেনে ভূপেন বৰাক কংগ্ৰেছত ৰখাৰ চেষ্টা কৰিছে দলীয় নেতৃত্বৰ চেষ্টা যে ভূপেন বৰাক যেনে তেনে ৰাখিব লাগে কিয়নো কংগ্ৰেছৰ ভিতৰ চৰাত ব্যাপক অন্তকণ্ডলে দেখা দিছে সকলোতে খোৱা কামোৰা কেৱল মাত্ৰ নিজৰ মাজতেই খেলি মেলি আৰু সেই পৰিস্থিতিয়ে বৰ্তমান দেখা দিছে ভূপেন বৰাই দল ত্যাগ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি অসম প্ৰদেশৰ সভাপতি আছিলে ভূপেন বৰা আৰু বৰ্তমান সময়ত ভূপেন বৰাই দল ত্যাগ কৰিছে আৰু যোগদান কৰিব পাৰে বিজেপিত কিন্তু বিজেপিত যোগদান কৰাৰ পূৰ্বে টানি আজুৰি গৌৰৱ গগৈ সহ কংগ্ৰেছৰ দলীয় নেতৃত্বই ভূপেন বৰাক এনেকৈ লগত বহাইছে আৰু আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈ ক্ষমা বিচাৰিছে আৰু গৌৰৱ গগৈৰ যি অহংকাৰ আছিলে সেই অহংকাৰৰ বেলুন বৰ্তমান ফুটি গৈছে আৰু এনেকৈ কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে অন্তকণ্ডল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছত ব্যাপক খহনীয়া তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়লৈকে সকলোতে কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে কিয়নো কংগ্ৰেছত ব্যাপক অন্তকণ্ডল নিজৰ মাজতেই খোৱা কামোৰা নিজৰ মাজতে বিভেদ নিজৰ মাজতে তেওঁলোকক স্থান লাগে আৰু বৰ্তমান সময়ত ভূপেন বৰাই দল ত্যাগ কৰিছে ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই কংগ্ৰেছ অস্থিৰ হৈ পৰিছে আৰু গৌৰৱ গগৈৰ যি অহংকাৰ আছিলে যি অহংকাৰে তেওঁ কংগ্ৰেছ দলটোক বৰ্তমান শেষ কৰি দিছে সেই অহংকাৰ বৰ্তমান ফুটি গৈছে অহংকাৰৰ বেলুন ফুটিছে আৰু কংগ্ৰেছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভূপেন বৰাই হয়তো বিজেপিত যোগদান কৰিব পাৰে কিন্তু তাৰ পূৰ্বেই টানি আজুৰি যেনে তেনে কংগ্ৰেছত ৰখাৰ চেষ্টা কৰিছে ভূপেন বৰাক দলীয় নেতৃত্বৰ চেষ্টা বা কংগ্ৰেছৰ দলীয় নেতৃত্ব আছে তেওঁলোকে চেষ্টা কৰিছে যে যেনে তেনে ভূপেন বৰাক ৰাখিব লাগে কংগ্ৰেছত
কিয়নো ভূপেন বৰা হৈছে বিৰোধীৰ এগৰাকী শক্তিশালী নেতা আৰু সেই শক্তিশালী নেতাগৰাকীক কংগ্ৰেছে কি কৰিছিলে প্ৰথম কথা সাধাৰণ ঘৰৰ পৰা অহাৰ কাৰণে কংগ্ৰেছৰ সভাপতি পদৰ পৰা দায়িত্ব আঁতৰাই দিয়া হ'ল তেওঁৰ ঠাইত গৌৰৱ গগৈক দায়িত্ব দিয়া হ'ল আৰু ভূপেন বৰাক আঁতৰাই দিয়া হ'ল কিয়নো ভূপেন বৰাই ভাল কাম কৰি আছিলে অসমৰ কাৰণে কাম কৰিছিলে এইবোৰ কথা হ'ব পাৰে কিন্তু সাধাৰণ ঘৰৰ ল'ৰাৰ কাৰণেই কংগ্ৰেছত তেওঁ নেতা হ'ব নোৱাৰে আৰু সেই কাৰণে তেওঁক আঁতৰাই ৰখা হ'ল আৰু অৱশেষত ভূপেন বৰাই দল ত্যাগ কৰে আজি দল ত্যাগ কৰে আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্যৰ ৰাজনীতি অস্থিৰ হৈ পৰে বিশেষকৈ কংগ্ৰেছৰ হাহাকাৰ পৰিৱেশ কংগ্ৰেছৰ ভিতৰচোৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনেকৈ কংগ্ৰেছৰ ভিতৰচোৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অৱশেষত গৌৰৱ গগৈয়ে নিজৰ অহংকাৰৰ যি বেলুন আছিলে সেই অহংকাৰৰ বেলুন ফুটিল আৰু নমনীয় হৈছে কংগ্ৰেছ দলটো যেনে তেনে বচাব লাগে কংগ্ৰেছৰ সকলো নেতা এতিয়া নাই এগৰাকীও নেতা নাই নিশ্চয়কৈ দেখিবলৈ পাইছে সেই স্থিতি কিৰণে স্পষ্ট হৈ পৰিছে কংগ্ৰেছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ অহংকাৰ বা গৌৰৱ গগৈৰ যি অহংকাৰ আছিলে সেই অহংকাৰ বৰ্তমান ফুটি গৈছে নমনীয় হৈছে গৌৰৱ গগৈ বাধ্য হৈছে গৌৰৱ গগৈ কিয়নো কংগ্ৰেছ দলটোক তেওঁ নিজৰ বুলি ভাবিছিলে কংগ্ৰেছ দলত একাংশ লোকে কংগ্ৰেছ দলত থকা একাংশ নেতাই নিজৰ দল বুলি ভাবি অসমৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু সেয়া প্ৰতিস্ফুট হৈছে বিভিন্ন সময়ত কি ধৰণে ৰাজ্য চৰকাৰে উচ্ছেদৰ পৰা আৰম্ভ কৰি উদ্যোগ প্ৰতিষ্ঠালৈকে সকলোতে বিৰোধ প্ৰকাশ কৰিছে কাজিৰঙাৰ এলিভেটেড কৰিডৰ পৰ্যন্ত কংগ্ৰেছ তথা গৌৰৱ গগৈয়ে বিৰোধ প্ৰকাশ কৰিছিল আৰু সেইসমূহ দেখিব নোৱাৰি কংগ্ৰেছত থকা যিসমূহ অসমীয়া লোক আছে বা যিসমূহে অসমীয়াক ভাল পায় তেওঁলোকে নিশ্চয়কৈ কংগ্ৰেছ ত্যাগ কৰিছে আৰু বৰ্তমান সময়ত ভূপেন বৰাক কিন্তু একাষৰীয়া কৰা হ'ল কংগ্ৰেছত যাৰ ফলশ্ৰুতিতেই ভূপেন বৰাই দল ত্যাগ কৰিছে আৰু চৰ্চা হৈছে বিজেপিত যোগদান কৰিব কিন্তু বিজেপিত যোগদান কৰাৰ পূৰ্বে আটাই লগ হৈছে যিগৰাকী ভূপেন বৰাক তেওঁলোকে পূৰ্বতে গুৰুত্ব নিদিলে সাধাৰণ ঘৰৰ ল'ৰাৰ কাৰণে তেওঁক আঁতৰাই ৰখা হ'ল তেওঁ বৰ্তমান সময়ত ভূপেন বৰাৰ দল ত্যাগৰ ফলত কংগ্ৰেছ অস্থিৰ হৈ পৰিছে কংগ্ৰেছৰ দলীয় নেতৃত্বই যেনে তেনে ভূপেন বৰাক দলত ৰখাৰ চেষ্টা কৰিছে আৰু এনেকৈ গৌৰৱ গগৈয়ে ক্ষমা বিচাৰিছে ভূপেন বৰাৰ সন্মুখত আমাৰ ওচৰত সেয়া মন্তব্য আছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে
আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ আৰু ময়ো তেখেতক ঘৰৰ ভিতৰত ক'লোঁ যে যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে